বাংলাদেশত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলাৰ বিৰুদ্ধে আজি বৰপেটাত লোক জাগৰণ মঞ্চ অসমৰ উদ্যোগত আজি এক প্ৰতিবাদী সমদল উলিওৱা হয়। বৰপেটা বিদ্যাপীঠ খেলপথাৰৰ পৰা জিলা আয়ুক্তৰ কাৰ্যালয়লৈ উলিওৱা হয়। এই সমদলত কেইবা শতাধিক পুৰুষ মহিলা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰে। আজি বৰপেটা জিলাৰ বিভিন্ন ঠাইৰ পৰা হিন্দু সমাজ আজি সংগঠিত হৈ একত্ৰিত হৈ আজি বৰপেটা সত্ৰৰ এই ভূমিত একত্ৰিত হৈছে। ইয়াত হিন্দু সমাজে বাংলাদেশত হৈ থকা হিন্দুৰ ওপৰত হৈ থকা অত্যাচাৰ আৰু স্বামী চিন্ময় কৃষ্ণ স্বামীৰ তেখেতৰ যি অনুচিতভাৱে তেখেতক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ মুক্তিৰ কাৰণে আজি আমাৰ সমবেত ৰাইজে ইয়াত প্ৰতিবাদ জনাইছে আৰু আমি ইয়াৰ পৰা জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ দিম। তাৰ যোগেৰে আমি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিম যে বাংলাদেশৰ হিন্দুসকলৰ সুৰক্ষা সুনিশ্চিত কৰক আৰু তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰক আৰু লগতে স্বামী চিন্ময় কৃষ্ণ দাস দেৱক যাতে বিনা চৰ্তে মুক্তি দিয়ে তাৰ কাৰণে তেখেতে উচিত পদক্ষেপ গ্ৰহণ কৰক। মনেৰে এই প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰিব লগা হৈছে। বাংলাদেশত মহম্মদ ইউনুছ নেতৃত্বাধীন যি চৰকাৰে তাত থকা হিন্দু সংখ্যালঘুৰ ওপৰত যি অমানসিক অত্যাচাৰ চলাইছে তাৰ আমি তীব্ৰ প্ৰতিবাদ জনাইছোঁ আৰু মই সকলো বিশ্বত থকা সকলো সনাতনী হিন্দুক অনুৰোধ কৰিছোঁ সকলোৱে যাতে এক হৈ পেলাই ভাতৃত্ববোধৰে বান্ধ খাই এই অন্যায়ৰ বিৰুদ্ধে চিঞৰে আৰু বাংলাদেশ চৰকাৰক বাধ্য কৰি দিয়ে যে এই সংখ্যালঘু হিন্দুসকলক নিৰাপত্তা দিবৰ কাৰণে আৰু ইয়াৰ লগতে মই ভাৰত চৰকাৰকো অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত সঠিক ব্যৱস্থা লয়। কাৰণ এতিয়াই আমি যদি সজাগ নহওঁ বাংলাদেশত যেনেকৈ পাকিস্তান আফগানিস্তানত যেনেকৈ হিন্দুৰ অস্তিত্ব নোহোৱা হ'ল বাংলাদেশতো অতি কম সময়ৰ ভিতৰত অস্তিত্ব নোহোৱা হ'ব। আৰু ইয়াৰ লগত আৰু কি এখনি আছে যে যিটো অসমৰ আমাৰ আজি যিটো জনগাঁথনি এই ক্ষেত্ৰত আমি যদি সজাগ নহওঁ ভৱিষ্যতে কিন্তু আমাৰ বাবে ইয়াৰ বহুত অশনি সংকেত আহি আছে। আমিও নিজে সজাগ হ'ব লাগিব, ভাতৃত্ববোধ আনিব লাগিব, সমাজত থকা যিবোৰ ভাগ এইবোৰ নোহোৱা কৰিব লাগিব আৰু এক হ'ব লাগিব। তেতিয়াহে আমি এক সনাতনী হিন্দু, আমাৰ এক বৈষ্ণৱ পন্থা আৰু আমাৰ অসমত যি গুৰুকেইজনাৰ যি সত্ৰীয়া পৰম্পৰা সংস্কৃতি আমি সেইবোৰ ৰক্ষা কৰিব পাৰিম। নিৰীহ হিন্দু তথা ধৰ্মগুৰু চিন্ময় দাসৰ ওপৰত বা তেওঁলোক চাৰিজনৰ ওপৰত যেনেকৈ অন্যায়ভাৱে তেওঁলোকক জেল হাজতত ভৰাই থৈছে এই প্ৰতিবাদৰ আৰু আমি আমাৰ ফালৰ পৰা আমি গৰিহণা দিছোঁ আৰু আমি প্ৰতিবাদ কৰিছোঁ আৰু এই আজি প্ৰতিবাদৰ লোক জাগৰণ মঞ্চ আমি গঠন কৰি পেলাই আমি উপায়ুক্ত মহোদয়ক এখন স্মাৰক পত্ৰ দাখিল কৰিম যাতে ইয়াৰ এটা উচিত বিচাৰ হয় তাৰে কামনা কৰিছোঁ। জয় গুৰু শংকৰ। তেওঁলোকে বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন বন্ধ কৰক, হিন্দুৰ সুৰক্ষা নিশ্চিত কৰক আদি প্লেকাৰ্ড প্ৰদৰ্শন কৰাৰ লগতে ধ্বনিও দিয়ে। সমদলৰ পূৰ্বে এখন প্ৰতিবাদী সভাও অনুষ্ঠিত হয়। এই সভাত কেইবাজনো বক্তাই ভাষণ প্ৰদান কৰি বাংলাদেশ চৰকাৰে দেশখনৰ সংখ্যালঘু লোকসকলক নিৰাপত্তা প্ৰদানত ব্যৰ্থ হোৱা বুলি সমালোচনা কৰে। আনকি ধৰ্মীয় গুৰুকো দেশখনৰ চৰকাৰে নিৰাপত্তা প্ৰদানত ব্যৰ্থ হোৱা বুলি বক্তাসকলে ক্ষোভ প্ৰকাশ কৰে। এই সমদলৰ লোক জাগৰণ মঞ্চৰ নেতৃবৃন্দৰ লগতে পাটবাউসী সত্ৰৰ সত্ৰাধিকাৰ ভাস্কৰ দেৱগোস্বামী, বৰপেটা সত্ৰৰ বুঢ়া ভকত হেমেন আতৈ, অসম ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, বৰপেটা জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাস আদিয়ে অংশগ্ৰহণ কৰে। বৰপেটাৰ পৰা ব্যুৰো ৰিপৰ্ট অপৰূপা টিভি। বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বাংলাদেশত হিন্দুৰ সুৰক্ষা সুনিশ্চিত কৰক, বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ বন্ধ কৰক। বাংলাদেশ চৰকাৰ হাই হাই, বাংলাদেশ চৰকাৰ হাই হাই, বাংলাদেশত
রেকর্ড হিন্দুর সুরক্ষা সুনিশ্চিত করক। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।